দক্ষিণ সিংৰা গাঁৱত পাণৰ খেতি। যোৱা বছৰ মে' মাহত দক্ষিণ সিংৰা গাঁৱত পাণৰ খেতি আৰম্ভ কৰা হৈছিল। আচলতে গাঁৱত যিটো বস্তি মাটি আছে তাত বহুতবোৰ তামোলৰ গছ আছে। মোৰ এতিয়াও মনত আছে যে মই সৰু থাকোঁতেই দেউতাই এই তামোল গছবোৰত পাণ লগাইছিল আৰু যেতিয়া আমাৰ পঢ়া শুনাৰ কাৰণে পইচাৰ দৰকাৰ হৈছিল সেই পাণ বিক্ৰী কৰি পইচা সংগ্ৰহ কৰিছিল। তাৰ পিছত উচ্চ শিক্ষা আৰু চাকৰি সংক্ৰান্তত গাঁৱৰ পৰা প্ৰায় বাহিৰতে থাকিবলগীয়া হোৱা কাৰণে বিশেষ খেতি কামৰ ওপৰত খেয়াল ৰাখিব পৰা নাছিলোঁ। কিন্তু যোৱা বছৰৰ এপ্ৰিল মাহত বিহুত ঘৰলৈ গৈছিলোঁ। তেতিয়া এই পাণৰ খেতিটোৰ কথা মনলৈ আহিছিল। কাৰণ এই বস্তি মাটিবোৰ আনপ্ৰডাক্টিভ হৈ পৰি আছিল। সেয়েহে যোৱা মে' মাহত বস্তিটোত কিছু নতুন মাটিৰ ঢাপ বনাই তামোলৰ গছত প্ৰায় 100 জোপা পাণ গছ লগাই দিয়া হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ নেৰানেপেৰা বৰষুণ হোৱাৰ কাৰণে পাণৰ খেতিডৰাত জেকা লাগি গৈছিল। ইতিমধ্যে জুলাই মাহত খৰাং বতৰ হোৱাৰ কাৰণে পাণবোৰ মৰিবলৈ আৰম্ভ কৰিছিল। সেয়েহে তামোল গছবোৰৰ উপৰিভাগ কাটি দিয়া হৈছিল আৰু শ্বেড নেটৰ ব্যৱস্থা কৰা হৈছিল। আৰু এই পাণৰ ছাপোৰ্ট হিচাপে PVC পাইপত নাৰিকলৰ আঁহ মেৰাই ষ্টিক বনোৱা হৈছিল আৰু তামোল আৰু PVC ষ্টিক মিলাই প্ৰায় 200 জোপা পাণ গছ লগোৱা হৈছিল। এইদৰে বৰষুণ খৰাং পৰিস্থিতিত পাণৰ গ্ৰোথটো অলপ লেহেমীয়া হোৱা পৰিলক্ষিত হৈছিল। সেয়েহে মাটি আৰু পাণ গছত বিভিন্ন ধৰণৰ মাল্টিভিটামিন, ফাংগিচাইড আদি ব্যৱহাৰ কৰাৰ ফলত এতিয়া ই এটা ষ্টেবল পৰ্যায়লৈ আহিছে। কিন্তু ইতিমধ্যে ছেপ্টেম্বৰ মাহৰ শুকান বতৰৰ পৰিৱেশ সৃষ্টি হৈছিল। সেইকাৰণে তাত পানী যোগানৰ সমস্যাটো আহি পৰিছিল। সেয়েহে ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান ড্ৰিপ ইৰিগেশ্যন ছিষ্টেমটো কাৰ্যকৰী হৈ আছে। লগতে বিভিন্ন ধৰণৰ কাম যেনেকুৱা উইডিং, ফাৰ্টিলাইজেশ্যন, ফাংগিচাইড এপ্লিকেশ্যন ইত্যাদি কাম চলি আছে। যদিও আশা কৰাৰ ধৰণেই বৰ্তমানলৈ কৃতকাৰ্য হ'ব পৰা নাই, কিন্তু বৰ্তমান খেতিটোৰ এটা ভাল ষ্টেজলৈ অহা পৰিলক্ষিত হৈছে আৰু অহা 4-5 মাহৰ ভিতৰত প্ৰথমটো প্লাকিঙৰ আশা কৰা হৈছে। এই সম্পূৰ্ণ বিষয়টোৰ পৰা এটা কথা পৰিলক্ষিত হৈছে যে আমি সৰু থাকোঁতে দেউতাই ট্ৰেডিশ্যনেলি কৰা খেতিবোৰ খুব সহজতে হৈছিল। কিন্তু বৰ্তমান আমি বৈজ্ঞানিকভাৱে কৰা খেতিবোৰত অত্যন্ত পৰিশ্ৰম কৰি থাকিবলগীয়া হৈছে। তাৰ কাৰণটো হয়তো আগৰ খেতিবোৰ প্ৰকৃতিগতভাৱে কৰা হৈছিল, সেয়ে সি নিজে নিজে পৰিৱেশৰ লগত খাপ খাই গৈছিল। সি যি নহওক, আশা কৰা হৈছে যে বৰ্তমান খেতিটো ভালভাৱে আগবাঢ়িছে আৰু অধিক উৎপাদন পাবলৈ সক্ষম হ'ব পৰা হ'ব। অন্য হাতেদি কথা এটা বুজিব পৰা গৈছে যে শিপা ওলোৱা তামোল গছত পাণ গছ লগোৱাটো ভাল নহয়। তাৰ সলনি PVC ষ্টিক বা তেনেকুৱা ধৰণৰ অন্য বেলেগ ছাপোৰ্ট ষ্টিক ব্যৱহাৰ কৰাটোহে ভাল। এই পাণ খেতিটো এটা আৰম্ভণিহে। লাহে লাহে ইয়াক মিশ্ৰিত কৃষি পদ্ধতিলৈ পৰিৱৰ্তন কৰাৰ পৰিকল্পনা আছে, যাতে গাঁৱৰ ল'ৰা-ছোৱালীবোৰে কৃষি কাৰ্যৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। আৰু ই এটা সময়ত নিবনুৱা সমস্যা সমাধানৰ উদাহৰণ হ'ব পাৰে যে খেতিক ভিত্তি কৰিও যে জীৱন নিৰ্বাহ লগতে ব্যৱসায় হিচাপে খেতিক ল'ব পৰা যায়, তাৰ এটা উদাহৰণ হিচাপে দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে আৰু সময়ত ইয়াক এটা গ্ৰোথ চেণ্টাৰলৈ পৰিৱৰ্তিত কৰিবলৈ চেষ্টা কৰা হৈছে। ধন্যবাদ।